মই প্ৰাণে মৰাৰ চেষ্টা কৰাহেঁতেন সি মৰিয়েই থাকিলহেঁতেন। মই প্ৰাণে মৰা চেষ্টা কৰিলে সি ইমান দেৰি জীয়াই নাথাকিলেহেঁতেন, মৰিলেহেঁতেন। বিজেপিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ অন কেমেৰা দাদাগিৰি এয়া। হিমন্ত ৰাজত কিয় বৃদ্ধি পাইছে বিজেপিৰ নেতা মন্ত্ৰী পালি নেতাৰ দাদাগিৰি? চৰকাৰী আঁচনি কেৱল গেৰুৱা বাহিনীৰ সদস্যৰ বাবেহে নেকি? অনুষ্ঠানটো আছিল নামঘৰ মন্দিৰকে ধৰি ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানলৈ অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণ, কিন্তু পৰিণত হ'ল ৰাইজৰ দল বিজেপিৰ ৰণথলীলৈ। স্থান শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়তে বিজেপি কৰ্মী আৰু ৰাইজৰ দলৰ কৰ্মীৰ মাজত সৃষ্টি হতাহতি ঠেলাঠেলিৰ ফলত আঘাতপ্ৰাপ্ত হয় বিধায়ক অখিল গগৈৰ ব্যক্তিগত সহায়ক অম্লান গগৈ। বিজেপিৰ কৰ্মীও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে স্থানীয় বিধায়ক অখিল গগৈকো প্ৰশাসনে নিমন্ত্ৰণ কৰিছিল অনুষ্ঠানলৈ, কিন্তু বিধায়ক উপস্থিত হোৱাৰ পূৰ্বে চেক বিতৰণ কাৰ্যসূচী আৰম্ভ কৰাত বাধা দিয়ে ৰাইজৰ দলৰ কৰ্মীয়ে। ফলত বিজেপি আৰু ৰাইজৰ দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় মাৰপিট। ঘটনা সন্দৰ্ভত আহত অম্লান গগৈয়ে গৌৰীসাগৰ থানাত দাখিল কৰিছে এজাহাৰ। ঘটনাৰ সময়ত খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদত উপস্থিত থকা বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, বিজেপি কোঁৱৰপুৰ মণ্ডলৰ সভাপতি বিশ্ব ভূঞা, সূৰ্য কায়ুংগৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অম্লান গগৈয়ে। আপোনালোকক প্ৰথমে এইখন আমি ইনভিটেশ্যনখন দেখাব বিচাৰিছোঁ। এই ইনভিটেশ্যনখনত সম্পূৰ্ণ ক্লিয়াৰলি লিখা আছে যে 2টা বজাত গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত অসম দৰ্শন আঁচনিৰ অধীনত যোনখিনি নামঘৰ ফাইনেন্সিয়েল চেংচন পাইছিলে সেই নামঘৰখিনিৰ চেক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত। আমি যেতিয়া গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত এটা 55ত পাইছোঁহি, যেতিয়া আমি দেখিছোঁ ইয়াত ইতিমধ্যে চেক ডিষ্ট্ৰিবিউশ্যন কৰি থকা হৈছে। আৰু এই চেক ডিষ্ট্ৰিবিউশ্যনত উপস্থিত আছিল আগৰ এক্স-MLA কুশল দুৱৰী ডাঙৰীয়া। আমি যেতিয়া অপ'জ কৰিলোঁ যে আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যেতিয়া আপোনালোকে ইনভিটেশ্যন কৰিছে, যেতিয়াহ'লৈকে তেওঁ নহালৈকে আপোনালোকে কিয় অপেক্ষা কৰা নাই? এজন মাননীয় শিৱসাগৰ বিধায়ক আৰু এজন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ, তেওঁক মাতি পেলাই তেওঁক কেলৈ অপমান কৰিছে, যেতিয়া প্ৰশাসনৰ কোনো এটা জবাব দিব নোৱাৰিলে? যেতিয়া আমি ওপৰা-ওপৰিলৈ ফোন কৰিলোঁ, যেতিয়া আমি অপ'জ কৰিলোঁ, যেতিয়া আমি প্ৰতিবাদ কৰিলোঁ, যেতিয়া এই প্ৰগ্ৰামটো অলপ সময়ৰ কাৰণে স্থগিত কৰা হ'ল। যেতিয়া তেওঁলোকে ওপৰত যেতিয়া গম পালে বিজেপিৰ কৰ্মী আৰু বিজেপিৰ পাৰ্টি আৰু বিজেপিৰ লিডাৰ, বিশেষকৈ বিজেপিৰ দুজন ইয়াত আছিলে, সূৰ্য কাগুং আৰু এজনৰ নাম আছিলে বিশ্ব ভূঞা, তেওঁলোকে তলত আহি মই ফোনত কথা পাতি আছিলোঁ, যেতিয়া মোৰ ওচৰত আহি পেলাই আমাক কৈছে, কি কৰিছ? আমাৰ প্ৰগ্ৰাম ৰখাবলৈ আহিছ, কেলৈ প্ৰগ্ৰাম ৰখাবি তহঁতি কোন হয় বুলি এনেকৈ কৈ পেলাই আমাক ঠেলা হেঁচা কৰিব ধৰিলে। আমাৰ লগত আমাৰ সতীৰ্থসকল আছিল, আমাৰ লগত গোটেই আমাৰ ৰাইজৰ দলৰ 5জন সতীৰ্থ আছিলে। তেখেতসকলে আমাক ঠেলা হেঁচা কৰিলে, তেখেতসকলে আমাক আহি প্ৰটেকশ্যন দিলে। আমাক আৰু এজনে আমাক কৈছে ভিতৰত যে তই বাহিৰলৈ ওলাই আহ, তোক মাৰি মেলি শেষ কৰি দিম, তই নাহৰগুটীয়াহে ল'ৰা, তোক মাৰি মেলি শেষ কৰি দিম বুলি কৈছে। যেতিয়া আমি ইয়াত অফিচিয়েল কেপাচিটিত মই অখিল গগৈ ডাঙৰীয়াৰ ব্যক্তিগত সচিব হিচাপে ইয়াত যেতিয়া কাম কৰি আছোঁ, আমাৰ যেতিয়া বিডিঅ'ক আমি জনাইছোঁ যে এইটো কাম কৰিব নালাগে, যেতিয়া আমাক এনেকৈ দম ধমকি দেখাই পেলাই ইয়াত প্ৰেছাৰ দি তেওঁলোকে চেক ডিষ্ট্ৰিবিউশ্যন কৰিব বিচাৰিছে। আৰু সেইকাৰণে আমি এতিয়া অখিল গগৈ ডাঙৰীয়া ইয়াত পালেহি, তেখেত উপস্থিত আছে প্ৰগ্ৰামটোত। আৰু তাৰপিছতে আমি আমাৰ দলৰ ফালৰ পৰা আৰু আমাৰ ব্যক্তিগত মোৰ ফালৰ পৰা আমি যে আমাক যে এটেম্প টু কিল কৰিব লৈছিলে, মব আমাৰ মানুহ এখিনিক উচতাই যে আমাক মাৰি পেলাব লৈছিলে, সেইটো এইখন আমি FIR ইয়াত দিয়া হৈছে। থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক এইগৰাকী কুশল দুৱৰীৰ মাৰপিট কৰা, প্ৰাণে মৰাৰ চেষ্টা কৰা আৰু প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। অভিযোগ প্ৰত্যাখ্যান কৰি কুশল দুৱৰীৰ দাম্ভিক আৰু দাদাগিৰিয়ে ভৰা মন্তব্য। অসম দৰ্শন আঁচনিখন আমি বনাইছোঁ, কোনে পাব নাপাব লিষ্ট আমি বনাইছোঁ, মাজত সোমাই ৰাইজৰ দলে চেক বিতৰণ কৰিব আহিছে। মই প্ৰাণে মৰাৰ চেষ্টা কৰাহেঁতেন সি মৰিয়েই থাকিলহেঁতেন। মই প্ৰাণে মৰা চেষ্টা কৰিলে সি ইমান দেৰি জীয়াই নাথাকিলেহেঁতেন, মৰিলে। আমি শান্তিপূৰ্ণভাৱে ৰাইজক অসম দৰ্শনৰ পইচা দিবলৈ আহিছোঁ। ইয়াত কোনো অখিল গগৈ PA বা অখিল গগৈৰ লগত আমাৰ কোনো কথা নাই। যিহেতু আঁচনিখন আমি বনাইছোঁ, লিষ্ট আমি বনাইছোঁ, আমি চেংচন কৰাইছোঁ, চব আমিয়ে কৰাইছোঁ।
এতিয়া মাজত সোমাই তেওঁলোকে ইয়াত চেক বিতৰণ কৰিবলৈ আহিছে। ইয়াত আপোনালোকৰ বিৰুদ্ধে যে গুণ্ডাগিৰিৰ অভিযোগ দিছে, এইটো কি হ'ব? তেওঁলোকৰ এইটো নেচাৰ হয়। যেতিয়া কোনো একো কৰিব নোৱাৰে, মিছা অভিযোগ আনি মানুহৰ ওপৰত অপবাদ দিয়াটো অখিল গগৈ বা অখিল গগৈ টীমৰ এইটো, আৰু সূৰ্যকান্তক বিশেষভাৱে অকলীয়াকৈ পোৱাৰ কাৰণেই তেওঁলোকে এনেধৰণে অপমানিত কৰিছে। বিধায়ক ক্ষমা কৰিব, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী মহাশয়, কাৰো পৈতৃক সম্পত্তিৰে অসম দৰ্শন আঁচনি দিয়া নাই, কাৰো পৈতৃক সম্পত্তিৰে অসম দৰ্শন আঁচনি দিয়া নাই আপোনালোকে, আৰু আঁচনিখন ৰাইজৰ টকাৰে ৰাইজকে দিয়া চৰকাৰৰ আঁচনি হয়। বিজেপি দলৰ নিজৰ আঁচনি নহয় এয়া। বিধায়ক কুশল দুৱৰীৰ এই মন্তব্যৰ পাছতে তেওঁক উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও। অখিল গগৈৰ স্পষ্ট দাবী, কুশল দুৱৰীক গ্ৰেপ্তাৰ কৰক মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰ সমষ্টিত কুশল দুৱৰীয়ে মাৰপিটৰ ট্ৰেণ্ড আনি ৰাজনৈতিক পৰিৱেশ কুলসিত কৰিছে। সকলো চৰকাৰী কামত হস্তক্ষেপ কৰিছে কুশল দুৱৰীয়ে। মুখ্যমন্ত্ৰীয়ে এনে এজন ব্যক্তিক শিৱসাগৰলৈ পঠাই দিছে। লগে মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু লগে লগে চিফ ছেক্ৰেটাৰীৰ কাৰ্যালয়ত লগে লগে কমপ্লেইন কৰিছোঁ। তাৰপিছত অলপ দেৰিৰ পিছত DCয়ে ফোন কৰিছে, DCয়ে ক্ষমা খুজিছে যে ভুল হৈ গ'ল, এইটো আমাৰ ভুল হৈছে, ক্ষমা খুজিছে আৰু কৈছে যে আপুনি যাওক ছাৰ, আমি আকৌ অনুষ্ঠানটো অলপ দেৰি ৰখাই দিছোঁ, অনুষ্ঠানটো হ'ব। অনুষ্ঠানটোলৈ মই গৈ পাইছোঁ, লগে লগে হুলস্থুল কৰি আছে বিজেপিৰ কেইজনমান কৰ্মীয়ে। তাৰপাছত অলপ দেৰি ডিষ্ট্ৰিবিউট হৈ থকাৰ পাছত দেখিছোঁ যে বিজেপি কৰ্মীবিলাকে সাংঘাতিক গণ্ডগোল কৰি আছে, আৰু তাৰপাছত অলপ দেৰিৰ পাছত বিজেপি কৰ্মীয়ে হুলস্থুল কৰি ৰাইজৰ দলৰ কৰ্মী আৰু সাধাৰণ মানুহক মাৰপিট কৰা আৰম্ভ কৰিছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এই যিটো ট্ৰেণ্ড আৰম্ভ কৰিছে কুশল দুৱৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত, এইটো দুৰ্ভাগ্যজনক ঘটনা। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব খুজিছোঁ যে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টি, য'ত অসমীয়া জাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঐতিহাসিক সামগ্ৰীসমূহ আছে, বোধহয় অসমৰ বিধানসভা সমষ্টিবিলাকৰ ক্ষেত্ৰত আটাইতকৈ ঐতিহাসিক সমলবিলাক থকা সমষ্টি, এই শিৱসাগৰত যদি তেওঁ এনেকুৱা ধৰণৰ গুণ্ডা প্ৰকৃতিৰ মানুহক এৰি দি ইয়াৰ গোটেই ৰাজনৈতিক পৰিৱেশ কলুষিত কৰিব খুজিছে, ইয়াত যদি আচলতে সংঘাত সৃষ্টি কৰিব খুজিছে, তেজৰ ফাকু খেলিবৰ কাৰণে যদি চেষ্টা কৰিছে, তেজৰ ফাকু খেলা বুলি এইকাৰণে কৈছোঁ যে যিজন মানুহক ইয়ালৈ তেওঁ পঠিয়াই দিছে সেইজনে অসমত আটাইতকৈ বেছি তেজৰ ফাকু খেলা মানুহ এজন, আলফা আৰু চালফা হৈ অসমত আটাইতকৈ বেছি তেজৰ ফাকু খেলা মানুহ এজন। সেই মানুহজনে সদায় থাওৰা বিধানসভা সমষ্টিত এনেকুৱা ধৰণৰ সদায় সংঘাত, মাৰপিট, কাজিয়া, বন্দুক চলোৱা এইবিলাক কাম কৰে। এতিয়া শিৱসাগৰ বিধানসভা সমষ্টিটো এই ট্ৰেণ্ডটো আৰম্ভ কৰি দিলে আজিৰ পৰা। কেইদিনমানৰ আগতেও ঠেলা হেঁচা কৰিছে। আজি প্ৰথমতে আমাৰ কৰ্মীবিলাককতো প্ৰথমতে কুশল দুৱৰীয়ে মাৰপিট কৰিছে। প্ৰথম মই যোৱাৰ আগতে যেতিয়া আমাৰ মানুহবিলাকে কমপ্লেইন কৰিলে যে বিধায়ক অহাই নাই, ৰাইজে যেতিয়া কমপ্লেইন কৰিলে বিধায়ক অহাই নাই, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকক মাৰপিট কৰিছে কুশল দুৱৰীয়ে। তাৰপাছত কুশল দুৱৰীৰ মানুহবিলাকে আকৌ মাৰপিট কৰা আৰম্ভ কৰিছে মই থকা অৱস্থাত। তাৰ মই যেতিয়া ক'লোঁ যে পুলিচ আনিব লাগে, তেতিয়াহে DDCয়ে পুলিচ পাতি আনিছে। আৰু DDC উপস্থিত থকা DDC, ব্লকৰ BDO আৰু আমগুৰিৰ SDC CO, এই তিনিওজনে এই গোটেই ঘটনাৰ লগত জড়িত। আৰু এই ঘটনাটোক পৃষ্ঠপোষকতা কৰিছে DC আয়ুষ গাৰ্গে। আৰু সেইকাৰণে মই আয়ুষ গাৰ্গ, DDC, আমগুৰিৰ CO আৰু BDO গৌৰীসাগৰ, এওঁলোকক অনতিবিলম্বে চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, আৰু যি দুষ্কৃতিকাৰীয়ে আজি মানুহৰ ওপৰত আক্ৰমণ কৰিলে মিটিং চলি থাকোঁতে, চৰকাৰী মিটিং চলি থাকোঁতে, তেওঁলোকক এৰেষ্ট কৰিবলৈ, আৰু লগতে মই আপোনাৰ আমাৰ কৰ্মীৰ ওপৰত হাত তোলাৰ কাৰণে প্ৰাক্তন বিধায়ক, চালফা নেতা, বহুত মানুহক হত্যা কৰিছে যিজনে, আপোনাৰ কুশল দুৱৰীকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। অৱশ্যে এই মাৰপিট হতাহতিৰ ঘটনাৰ পাছতো অনুষ্ঠিত হৈ যায় চেক বিতৰণৰ কাৰ্যসূচী। মুঠৰ ওপৰত হিমন্ত ৰাজত এতিয়া প্ৰাক নিৰ্বাচনী হিংসাবোৰ সঘনাই ঘটিব লোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।